ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ত্ৰিকোণমিতি পাঠটো পঢ়াবলৈ ওলাইছো হয়নে ত্ৰিকোণমিতি এই শব্দটোৰ অৰ্থ চোৱা টাই মিন্স হোৱাট টাই মিন্স 3 মানে 3 ইয়াৰ অৰ্থ হ'ল 3 হয়নে গণ মিন্স সাইড যে গণটোৰ অৰ্থ হৈছে আমাৰ কি হ'ল সাইড আৰু হৈছে মেট্ৰন মিন্স মিত্ৰি মিন্স হেতু হৈছে মিজাৰ গতিকে ত্ৰিকোণমিতিৰ অৰ্থ হৈছে মানে তিনিটা বাহুৰ জখৰ মানে মিজাৰৰ বুজি পাইছা এটো হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ ত্ৰিকোণমিতি হৈছে আমাৰ এটা গ্ৰীক ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থটো আমি কৈয়ে দিলো যে ত্ৰিকোণমিতিত আমি কি কৰিম এটা ট্ৰায়াঙ্গুলৰ ৰাইট এংগুলৰ এই বাহুবিলাকৰ ৰিলেশন মানে সম্পৰ্কৰ বিষয়ে ইয়াত আলোচনা কৰিম এনে আমি সাধাৰণতে কি এংগুল বিলাক কোনটো ডাইৰেকশনত মেজাৰ কৰো হয়নে এটো ধৰা এংগুল বিলাক আমি কি ওয়াইজ ৰিপ্ৰেজেন্ট কৰো এন্টিক্লক এ ও বি ৰ মেজাৰ উলিয়াব লাগিলে আমি ধৰা কিমান আছে ডিগ্ৰী হয়নে এংগুলৰ মেজাৰটো কি হ'ল তাৰ ইউনিটটো কি আছিল ডিগ্ৰী আছিল গতিকে এ ও বি ৰ মেজাৰ কিমান হতে হলে আমি এনেকে কি কৰিম এন্টিক্লকৱাইজ মানে কি কৰো মেজাৰ কৰো কিন্তু আমাৰ ত্ৰিকোণমিতিত কি আছে প্লাস ওয়াইজত আমি এনেকে মেজাৰ কৰিব পাৰো মানে প্লাস ওয়াইজ যেতিয়া ধনাত্মকৰ ফালে যেতিয়া আমি মেজাৰ কৰিম সেইটো কি হ'ব ঋণাত্মক এংগুল হ'ব গতিকে এইটো আমাৰ ঋণাত্মক কোণ হ'ব এতিয়া আমি ইয়াত এটা একোটি এংগুল লম এটো তোমালোকে জানা এটো হল ৰাইট এংগুলৰ সিম্বল সমকোণৰ সিম্বল ইয়াৰ যিডাল অপোজিট বাহু হয়নে অপোজিট সাইড দেলক কি বুলি কয় অতিভুজ হয়নে ইয়াৰ নাম হ'ল হাইপোটেনাস হ্যাঁ তাৰপিছত আমি ধৰা এই এংগুলৰ কথা কৈছো এই কোণত এটো হ'ল ভূমি বেস আৰু এইডাল হৈছে লম্ব পাৰপেন্ডিকুলাৰ বুজি পাইছে নে এইখিনি যে ইয়াত আমি এটা যদি ৰাইট এংগুল সমকোণী ত্ৰিভুজ লৈ লওঁ সমকোণী ত্ৰিভুজৰ যেটো আমাৰ 90 ডিগ্ৰী আছে সেই 90 ডিগ্ৰীৰ অপোজিটত যেটো এংগুল আছে হেতু আমাৰ কি এংগুল বুলি সাইড আছে হেইডালক কয় হাইপোটেনাস বুলি কয় অতিভুজ আৰু যেটো আমি সূক্ষ্মকোণ লম একোটি এংগুল সেই সূক্ষ্মকোণৰ লগত যিডাল বাহু লগ লাগি থাকিব সেইডালক বেজ বুলি কয় ভূমি বুলি কয় আৰু যিডাল সূক্ষ্মকোণৰ বিপৰীতে আছে হয়নে নহয় যিডাল আমাৰ ভূমি নহয় সেইডালক লম্ব পাৰপেন্ডিকুলাৰ বুলি কোৱা হয় এতিয়া আমি এই এবিসি ট্ৰায়াঙ্গুলৰ এই ট্ৰায়াঙ্গুল যেটো আমাৰ এবিসি দিয়া আছে এই এবিসি ট্ৰায়াঙ্গুলৰ এই যে আমি এটো লৈছো সূক্ষ্মকোণ হয়নে একোটি এংগুল এই সূক্ষ্মকোণ ইয়াৰ ওপৰত ডিপেন্ড কৰি তাৰমানে ইয়াৰ বেস কোনটো আছে বেসডাল কি হ'ল ভূমি কোনডাল আছে এ বিডাল আৰু পাৰপেন্ডিকুলাৰ মানে লম্ব এই যেটো কোণটোৰ সন্মুখত থকা বাহুডাল কোনডাল বিসি বুজি পালা আপনি তাৰপিছত আৰু আমাৰ অতিভুজ হাইপোটেনাস মানে অতিভুজ আমাৰ কোনডাল হৈছে এসি ডাল হৈছে আমাৰ অতিভুজ হৈছে বুজি পাইছা নে কিনি যে এসি ডালক আমি কি হিচাপে লৈছো অতিভুজ হিচাপে লৈছো ক্লিয়াৰ হৈছে এইখিনি কথা এটা আমি কি কৰিম বিভিন্ন অনুপাতবিলাক নিৰ্ণয় কৰিম এটা আমি সম্পৰ্ক বিলাক উলিয়াই লম মানে যেনে ধৰা সম্পৰ্ক মানে কি ৰিলেশন বিলাক কি লম হা যে তোমালোকৰ ঘৰত আলহী আহে এনে আহে নেকি আলহী ৰিলেশনৰ বিলাক কিছুমান হয়তো মামা কিছুমান খুৰা কিছুমান বন্ধু বান্ধৱী মানে কি হয় মানুহে কেতিয়া মানুহৰ ঘৰত কি লৈ আহে সম্পৰ্ক বিলাক লৈ আহে গতিকে ইয়াতো আমি কি কম সম্পৰ্কৰ বিষয়ে কম এটা সাইডৰ লগত
আনটো চাইডৰ সম্পৰ্ক কেনেকুৱা হয় আৰু সেই সম্পৰ্কৰ ওপৰত ভিত্তি কৰি তাৰ নামবিলাক কি কি দিয়া আছে সেইটো কথা আমি এতিয়া আলোচনা কৰিম। এতিয়া আমাৰ চাই লোৱাচোন, এতিয়া আমি এই কোণবিলাকৰ লগত চাইডবিলাকৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'বিলাক উলিয়াই লৈছোঁ। বস্তু দেখিলে খাব মন যায় নে নাযায় তোমালোকৰ, হয়নে? কিবা এটা বস্তু দেখিছা, ধৰা নিজৰ যিটো পচন্দৰ বস্তু, আজিকালি তোমালোকে কি ভাল পোৱা? চাওমিন, ম'ম', পিজ্জা সেইবিলাকে ভাল পোৱা। ধৰা তোমাৰ এটা পচন্দৰ বস্তু আহিছে আগত, তেতিয়া সেই বস্তুটো দেখাৰ লগে লগে খাব মন যায় নে নাযায়, হয়নে? খাব মন গ'লে আমাৰ জিভাৰ পৰা কি ওলায়? পানী ওলায়। যেনে বগৰী, আমি বগৰী খাই ভাল পাওঁ। টেঙা, টেঙা বুলি কোৱাৰ লগে লগে কি হ'ব? জিভাৰ পানী আমাৰ নিগৰি আহে, হয়নে? এইবিলাক হৈছে আমাৰ চেঞ্চিটিভিটি। পাছত তোমালোকে পাবা ক্লাছবিলাকত। এতিয়া চাবা, বস্তু এটা খাবলৈ মন গ'লে আমাৰ কি হয়? মানে লোভ লাগি যায় বস্তুটোৰ প্ৰতি, খাবলৈ লগাই, মানে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ। ইয়াৰ পাৰপেণ্ডিকুলাৰ কোনডাল আছে? বিচিডাল পাৰপেণ্ডিকুলাৰ, সেইটো লিখি থোৱা আছে ইয়াত, হয়নে? আৰু এইটো এচিডাল হাইপোটেনাছ। তাৰপিছত যেতিয়া বস্তুটো খাবলৈ মন যায় তেতিয়া আমাৰ ভোকটো কি হয়? বাঢ়ি যায়। সেইকাৰণে আমি কঠি তাত ভোক বুলি কয় নে নহয়, নে আমি ভোক, সেই ভোক ভোক। তাৰপিছত কি হয়? ভোক মানে বেছ, ভূমিত আছে বেছ, বেছত বি বুলি লিখিছো। আৰু এইটো হাইপোটেনাছ, বি বাই এইটো। তাৰপিছত টেনত লভ, মানে লভ মানে খাই পেলাই কি হয়? কিছুমান লাভ হয়, হয়নে নহয়? বেলেগ বেলেগ নিউট্ৰিয়েণ্টছ পালি লাভ হয়নে? লাভ হ'ল। পাৰপেণ্ডিকুলাৰ বাই বেছ, পাৰপেণ্ডিকুলাৰ কোনডাল? বিচিডাল। আৰু বেছ আছে কি? বি। তাৰপিছত কেতিয়াবা কি হয়? কিছুমান বস্তু খালে কি অসুখ কৰে, যে খাব মন নাছিল, জোৰ জবৰদস্তি খালা, ভুল হৈ গৈছে, হয়নে? ভুল হৈ গ'ল। তাৰমানে বেছ বাই ভূমিহৰণ পাৰপেণ্ডিকুলাৰ, মানে বেছ আছে কোনডাল? আমাৰ বি বাই বিচি। তাৰপিছত লগৰ এজনে সুধছি কি ভুল হলে? অভু, মানে কি ভুল হল? মানে চেক হলে কি হয়? কৰ্ণহৰণ বেছ, হয়নে? এচি বাই বি। খাই উঠি কি ভুল হল? সেনেকুৱা। তাৰপিছত এইটো আৰু কল হৈছে কল, তাৰমানে কল খাইছিল বোধহয় সি, সেইকাৰণে কল হৈ গ'ল তাৰ। এতিয়া চাবা আমাৰ বস্তুবিলাক ল ক ল, ভু ক ভু, ল ভু ভু ল, এনেকে কি হয়? এটাৰ লগত এটা চেঞ্জ হৈ যায়। তাৰমানে আমাৰ চাবা চাইনৰ লগত এতিয়া কাৰ ৰিলেশ্যন আছে? কচেক। গতিকে আমাৰ চাইন এ মানে কি লিখিব পাৰা? 1/cosec a। 1 কৰি দিলে চেঞ্জ হৈ হয় নে? তাৰপিছত cos হলে cos a equal to 1/sec a। তাৰপিছত tan a equal to 1/cot a। এতিয়া আৰু ৰিলেশ্যন চাবা, sin আৰু cosec মাল্টিপ্লাই কৰি দিলে কি পাবা? sin a into cosec a, sin a into cosec a equal to 1. Cos into sec, cos a into sec a equal to 1. That's tan into cot, tan a into cot a equal to 1. এইবিলাক হৈছে আমাৰ ৰিলেশ্যন। আৰু এই ৰিলেশ্যনখিনি কি হ'ব? আমাৰ ব্যৱহাৰ হ'ব। বুজি পাইছা? এই ৰিলেশ্যনখিনি আমাৰ ব্যৱহাৰ হৈ যাব। গতিকে পাছত যিবিলাক আমি প্ৰব্লেম কৰিম সেই প্ৰব্লেমবিলাকত এই ৰিলেশ্যনখিনি ব্যৱহাৰ হ'ব। এটা বস্তু তোমালোকে চাই লোৱাচোন, যে এতিয়া আমি যিটো এংগুল লৈছিলোঁ সেইটো এ লৈছোঁ নে? এবাৰ যদি আমি এংগুল চি লওঁ, চাই লওঁ, চি লোৱাৰ লগে লগে আমাৰতো এইডাল চেঞ্জ নহয়, এইডাল যিডাল আমাৰ হাইপোটেনাছ আছে সেইডাল চেঞ্জ নহয়, এই দুটা চেঞ্জ হৈ যাব। যদি আমি এবাৰ কি লওঁ, এৰ সলনি যদি আমি এইটো একুইট এংগুল লওঁ, এইটো যদি লওঁ, তেতিয়াহ'লে এইবিলাক কি হৈ যাব? চেঞ্জ হৈ যাব। এইটো এবাৰ বেছ, এইটো ভূমি হৈ গ'ল, হে? আৰু এইডাল হৈ গ'ল লম্ব। এবাৰ বেছ হৈ যাব তোমাৰ কোনটো? বিচি, আৰু পাৰপেণ্ডিকুলাৰ হৈ যাব, হয়নে নহয়? এ বিডাল হৈ যাব। আৰু এনেকৈও মনত ৰাখিব পাৰা, যিটো আমাৰ কি লওঁ? একুইট এংগুল লওঁ, সূক্ষ্মকোণ লওঁ, সেই সূক্ষ্মকোণৰ বিপৰীতে যিডাল বাহু থাকিব সেইডালক কি বুলি ক'ব? লম্ব বুলি ক'ব। বুজি পাইছা? তাৰমানে চি কোণৰ, চি এংগুলৰ অপজিট বাহুডাল যিডাল সেইটো হ'ব পাৰপেণ্ডিকুলাৰ। গতিকে আমাৰ এই ধৰণেও আমি এবাৰ যদি আমাৰ চাইন চি উলিয়াব যাওঁ,
sin c মানে কি পারপেন্ডিকুলার ab ab বাই কোনটো হ'ব ac ভূমিডালে কি বেজা কি হাইপোটেনাস একে ৰাখিব বুজি পাইছা যে এই এংগল বিলাক চেঞ্জ কৰাৰ লগে লগে এইবিলাক চেঞ্জ হৈ যাব এইখিনি কথা তোমালোকে মনত ৰাখিবা পাইছানে নাই বুজি পাঠটো ভালকৈ এতিয়া আমি অনুশীলনীত যাম চাবা অনুশীলনীত আমাক কি দিয়া আছে এটা আমাক সমকোণী ত্ৰিভুজ দিয়া আছে ৰাইট এংগল ট্ৰায়াঙ্গল সেই ৰাইট এংগল ট্ৰায়াঙ্গলৰ হয়নে কি দিয়া আছে আমাৰ বি কোণ আমাৰ 90 ডিগ্ৰী বি কোণ আমাৰ 90 ডিগ্ৰী দিয়া আছে আৰু তাৰ পিছত কি দিয়া আছে এ বি দিয়া আছে এটো দিয়া আছে তাৰ পিছত দিয়া আছে আমাৰ কোণটো দিয়া আছে বিসি ডাল দিয়া আছে যে আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি কি কৰিব পাৰো এসি ডাল লৈ ল'ব পাৰো যে এসি √ab² + bc² a b ভ্যালু কি দিয়া আছে a b ভ্যালু দিয়া আছে আমাৰ এখিনি এখান মুছি দি দিম পাছো এটা পাছত ইউজ কৰিলাম নে ইটা চাবা a b ভ্যালু দিয়া আছে 24 আৰু bc ৰ কি মান দিয়া আছে 7 24 স্কয়াৰ লৈছো 576 প্লাস 7 স্কয়াৰ 49 625 কি হয় 25 হৈছে এতিয়া আমি উলিয়াব লাগে sin অফ a sin এর ভ্যালুটো উলিয়াব লাগে বাট এটো এঙ্গেল এটি লগে লগে এটি আমাৰ কি হ'ব বেস আৰু এটি কি হৈ যাব পারপেন্ডিকুলার sin অফ a ইকুয়াল টু যেটো আমাৰ একোই এঙ্গেল দিয়া থাকে সমকোণ হেতাৰ অপোজিট bc বাই ac bc এর ভ্যালুটো কিমান দিয়া আছে 7 আৰু ac ৰ কিমান পাইছো আমি 25 গতিকে sin এর ভ্যালুটো আমি কি পাই গেলো হয়নে তাৰ পিছত 7/25 ক্লিয়াৰ হৈছে এটো তাৰ পিছত আমাৰ উলিয়াব লাগে cos a cos of a cos a মানে কি আছে b/p মানে b মানে কি আছে ab আৰু তাৰ পিছত কি আছে ac ডাল আছে ac মানে কিমান পাইছো 25 আৰু ab ডাল কিমান দিয়া আছে আমাক ab ডাল দিয়া আছে 24 এখিনি পইচা বুজি ঠিক এনাকে আমি উলিয়াব পাৰিম এবাৰ উলিয়াব দিছে আমাক কি উলিয়াব দিছে sin c sin c 2024 2007 এটো টাইপ চেঞ্জ হৈ যাব এটো মান কি হৈ যাব এবাৰ বেস আৰু এটো হ'ব পারপেন্ডিকুলার sin c sin মানে কি হ'ব এই এঙ্গুলৰ অপোজিট ab বাই ac ab মানে কিমান আছে 24 পইচা নাই কিনে বুজি তাৰ পিছত লাগে আমাৰ cos c ইকুয়াল টু এটো হ'ব bc বাই ac bc এর ভ্যালু কিমান পাইছো 7 আৰু ac এর কিমান পাইছা 25 যদি এনেকে আমি কি কৰিব পাৰি প্ৰবলেম বিলাক সলভ কৰিব পাৰি এটা কোয়েশ্চন নাম্বার 2 চাবা কোয়েশ্চন নাম্বার 2 আমাৰ কি দিয়া আছে চাবা PQR এটা রাইট এঙ্গল ট্রায়াঙ্গল দিয়া আছে ইয়াত আমাৰ কোন সিম্বলটো দিয়া আছে রাইট এঙ্গল কোড দিয়া আছে আমাৰ কিউ দিয়া আছে কিউ তো রাইট এঙ্গলৰ অপোজিট বাহু কি দিয়া লব এটা হাইপোটেনাস অতি বুঝল হ্যাঁ তাৰ পিছত আমি এইডাল দিয়া নাই আমাৰ কিউআর দিয়া নাই বুঝিছেনে গতিকে আমি পাইথাগোরাছৰ উপপাদ্য কি আছিল এই যে আমাৰ অতি বুঝ আছে হ্যাঁ হাইপোটেনাসৰ তাৰ স্কয়ার এই দুটা স্কয়াৰৰ সামৰ লগত ইকুয়াল আছে গতিকে আমাৰ কিউআর লাগে সো কিউআর = √PR² - PQ²। PR এর ভ্যালু কিমান আছে 13 PQ এর ভ্যালু কিমান আছে 12 13 এর স্কয়ার করলে এতো হবে আর এতো তারপর স্কয়ার রুট হবে এটা আমার 10 মানে আমার কি আছে পারপেন্ডিকুলার বাই বেস মানে 10 মানে এটা p রইল লাগে মানে ইয়ার অপোজিট দর পারপেন্ডিকুলার QR বুঝি পেছা আর এটা হলো বেস PQ তে আমি ভ্যালু কেটা বহাই দিছো তার পিছত এবার আমার এঙ্গুল কোনটো লবা দিছে আর এঙ্গুল ললি এই আর এর অপোজিটৰ রেজাল্ট কি হৈ যাব পারপেন্ডিকুলার এবার তানে পারপেন্ডিকুলার কোনটা হ'ব PQ আৰু বেস হ'ব QR এটা আমাক লাগে কিমান cot
কতত কি আছিল কতত বেস বাই পারপেন্ডিকুলার বেস আছে কিউ আর মানে আর পারপেন্ডিকুলার কি হই ভাই পি কিউ এটো ভ্যালু তো পুট কৰি দে আৰু দুটাৰে ডিফারেন্স কৰিব দিছে যে দুটাৰে ডিফারেন্সটো আমাৰ কি পাম 0 পাম তাৰ পিছত কোৱেশ্চন নম্বৰ 3 sin a equal to 3/4 দিয়া আছে কোৱেশ্চন নম্বৰ 3 sin a sin a equal to 3/4 এটো আমাক দিয়া আছে এটা আমি কি উলাব লাগে cos a আৰু tan a উলাব লাগে এটা সব আমাৰ ট্রায়াঙ্গলটো লৈ ল এটো বল a b c ac ডাল আমাৰ হ'ব আৰু এটো কি হ'ব রাইট অ্যাঙ্গল বুজিছানে সাইন তাৰ পিছত এটো কি হ'ব আমাৰ এটো হয় কি পারপেন্ডিকুলার আৰু এটো হয় হাইপোটেনাস তো লম্ব আৰু এটো হ'ব কৰ্ণ বুজিছানে এখিনি আমি এনেকে ধৰি লম এতিয়া sin a equal to কি ধৰা 3/4 equal to k ধৰি এতিয়া চাবা আমাৰ কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে sin আৰু ভ্যালুটো দিয়া আছে না sin a equal এটো হ'ব বেস এটো হ'ব আমাৰ পারপেন্ডিকুলার sin মানে কি আছিল BC perpendicular by hypotenuse BC perpendicular under BC by AC এটা তে আমি কি ধৰি লৈছো গতি BC আমাৰ কি হ'ব 3k বুজিছা আৰু AC কি হ'ব 4k এটা আমি পাইথাগোরাস থিওরেম এপ্লাই কৰি এটো লিখিবা অ্যাকর্ডিং টু পাইথাগোরাস থিওরেম এটা তোমালোকে লিখি দিব পাৰি নাছা হা এটো বস্তু লিখি দিবা ঠিক আছে AB কি হলো √AC স্কয়ার মাইনাস BC স্কয়ার ওটাকে আমি ডাইরেক্ট ভ্যালু এটা পুট কৰি দিছো √7 পালো AB ভ্যালু তো এটো এটা cos মানে আমি কি পাম বেস বাই যে তোমাৰ a দিয়া আছে গতিকে এটো বেস বাই AC এটো AB বাই AC AB ভ্যালু তো আমি পালো √7 কে পুট কৰি দিয়া AC ডাল দিয়া আছে আমাক হ্যাঁ 4k তাৰছত কি হ'ব √7 বাই তাৰছত 10 মানে কি আছে পারপেন্ডিকুলার বাই বেস BC বাই এটো এটো আমি পুট কৰি দিছো সিমিলারলি क्वेश्चन नंबर 4 পারিবানে মই क्वेश्चन नंबर 4 এর ক্লু টু দি দিও হয়নে क्वेश्चन नंबर 4 কিনে কৰি এই সেম প্রসেস অলপমান দেখাই দিম তোমালোকে এখিনি নিজে কৰিব চেষ্টা কৰিবা क्वेश्चन नंबर 4 কি দিয়া আছে মাছাবা 15 cot a equal to 8 এতিয়া 15 টো মাল্টিপ্লাই হৈছে নে গতিকে cot a মানে কি হ'ব cot a equal to 8/15 যেহেতু আমাৰ এইটো এংগলটো দিয়া আছে এটা ট্রায়াঙ্গলটো তোমালোকে রাইট এংগলটো আঁকি ল'ব সমকোণী ত্ৰিভুজ যেটো আমাৰ দিয়া আছে আঁকি ল'ব হয়নে কট মানে কি আছে এটো হ'ল পারপেন্ডিকুলার কট মানে কি আছে বেস ভাই পারপেন্ডিকুলার বেস মানে কোনটা হ'ব এটো যেহেতু এংগল BC AB ডাল AB আৰু পারপেন্ডিকুলার কি BC এটো ইকুয়াল টু k ধৰি ল k let এটা আমাৰ সব AB equal 8k জিবিছা আৰু BC equal কি পাম 15k জিবিছা নে একনি এখানে বুঝি পাইছা নে নাই তোমালোকে এটা আমাক কি লাগে AC লাগে AC equal to √AB square 8k square plus itu BC square BC means কিমান আছে 15k whole square equal to √64 k square plus 225 k square itu k to বাহিৰতে ৰাখি দিব পাৰা k to square আছে তেতিয়া এই ওলাই আহিব 225 plus 649 289 289 স্কয়ার রুট ওলাব নে নাই তোমালোকে চাই লোৱাচোন
যেটো আমি স্কয়ার রুট 289 এর স্কয়ার রুট কি হবে 17 এতিয়া আমাক কিহৰ ভ্যালু পড়ছে sin মানে কি আছিল লম্ব হৰণ কৰ্ণ হয়নে BC by AC BC ভ্যালুটো আমাক দিয়া আছে 15k আৰু AC ৰ পালা কিমান 17k এতিকে আমাৰ 15/17 আৰু CK মানে কি হ'ব AC by AB AC মানে কিমান 17k আৰু AB মানে কিমান দিয়া আছে 8k এতিকে হৈ গ'ল এটো question number 5 ক্যালকুলেট sec থিটা দিয়া আছে বাকি বিলা ক্যালকুলেট কৰিব লাগে এটো তোমালোকে নিজে কৰিবা হবনে নহয় 5 তো কৰি লবাছো তোমালোকে ইয়াত চাবা আমাক sec থিটা ভ্যালুটো দিয়া আছে মানে sec থিটা ভ্যালুটো কি দিয়া আছে 13/12 sec থিটা মিন্স কি আছে hypotenuse by ভূমি মানে এটো ইকুয়াল কে ধৰিল ধৰি আমাৰ যেডাল h হ'ব মানে কৰ্ণ বুলি লিখি লবা তোমালোকে কৰ্ণ হয়নে এটো হ'ব তাৰ পিছত আৰু ভূমি কিমান হ'ব ভূমি এটা আমাৰ লম্বডাল নিৰ্ণয় কৰি ল'ব লাগে দেখি আমি ইয়াৰ পাইথাগোৰাছৰ এটা তোমালোকে লিখি দিবা পাইথাগোৰাছৰ উপপাদ্যমতে দেখি পাইথাগোৰাছৰ উপপাদ্যমতে আমাৰ কি এটোতো জানাই তোমালোকে পাইথাগোৰাছৰ উপপাদ্যটো মনত আছে গতিকে তাৰে পৰা আমি লম্বটো ল'ব লাগলি হাইপোটেনাছৰ কৰ্ণৰ বৰ্গৰ পৰা ভূমিৰ বৰ্গটো কি কৰি দিম বিয়োগ কৰি দি এখিনি পাই গলো এটা চাও আমি কি পালো লম্ব পাইছো কৰ্ণ পাইছো ভূমি পাইছো পারপেন্ডিকুলার হাইট বেস কতখিনি পালো গতিকে sin মানে কি আছিল লম্ব হৰণ কৰ্ণ হয়নে গতিকে কৰ্ণৰ মান কিমান দিছে 13 হয়নে আৰু তোমাৰ পারপেন্ডিকুলার কি হৈছে 5/13 sin তো বলি কোনটো পাও cosec গতিকে তো 13/5 হ'ব তাৰছত sec দিয়া আছে তাৰে পৰা কোনটো পাম cos 12/13 আৰু 10 sin by cos 5/13 12/13 13 cancel 5/12 আৰু cot মানে কি হ'ব 12/5 ৰেখিনি তো তোমালোকে বুজি পাইছা নে নহয় তে অংকটো কৰি লোৱাছোন এতিয়া question number 6 ৰ আমাৰ কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে আৰু সেই ত্ৰিভুজটো এই কোণ আৰু এই কোণ কি কোণ আমাৰ সূক্ষ্ম কোণ একোইটেংগল ইগে এলটা যদি আমাৰ কি হয় একোইটেংগল হয় কি হ'ব রাইট এঙ্গল হ'ব C2 সো AC নহয় AB ডাল কি হ'ব AB ডাল হ'ব আমাৰ হাইপোটেনাস হয়নে এটা চাবা এতে যদি আমি B এঙ্গলটো লম B এঙ্গল ললি এটো বেস হ'ব আৰু ইয়াৰ অপোজিট ডাল কি হ'ব AC ডাল পারপেন্ডিকুলার হ'ব হয়নে গতিকে আমাৰ cos B লাগে গতিকে cos of B = base by perpendicular পালাখিনি বুজি হয়নে Similarly, cos of A মানে কি হ'ব cos of A ক্ষেত্ৰত কি হ'ব A এঙ্গল অপেক্ষা তোমাৰ AC ডাল হ'ব বেস আৰু BC হ'ব পারপেন্ডিকুলার এটা আমি cos A মানে কি পালো AC by AB এটা আমাৰ কন্ডিশন কি দিয়া আছে cos A = cos B হয়নে cos A আৰু cos B আমাক দিয়া আছে ইকুৱেল গতিকে cos A মানে কি পালো আমি AC by AB আৰু cos B মানে কি পাইছো BC by AB এটা আমি কি পালো AB তো সেম হয়নে তে AC আৰু BC কি পালো ইকুৱেল তাৰ মানে AC ডাল এবাৰ কি হৈ আছে AC এবাৰ হৈ আছে লম্ব আৰু এবাৰ BC হৈ আছে কি হৈ আছে লম্ব গতিকে দুটা বাহু একেলগে কি হ'ব নোৱাৰে দুটা লম্ব হ'ব নোৱাৰে গতিকে কি হ'ব লাগিব এঙ্গলটো এটাই হ'ব লাগিব তাৰ মানে A আৰু B এঙ্গল কি হ'ব লাগিব একে হ'ব লাগিব তে এৰে পৰা চোৱা এবাৰ কি পালো AC ডাল লম্ব পাইছো হয়নে আৰু এবাৰ কি পাইছো BC ডাল লম্ব পাইছো দুটাটো লম্ব হ'ব নোৱাৰে পারপেন্ডিকুলার দুটা হ'ব নোৱাৰে গতিকে এটা একোইটেংগল অপেক্ষে according to one একোইটেংগল এটা বেস হ'ব লাগিব এটা কি হ'ব লাগিব পারপেন্ডিকুলার হ'ব কিন্তু আমি দুটা কি পালো সেম পাইছো ৰে দুটা সেম হ'ব লাগলি কি হ'ব লাগিব এটা এঙ্গলই হ'ব লাগিব অৰ্থাৎ A আৰু B সমান হৈ যাব পালা বুজি এইটো Question number 6 হবা cot থিটাৰ ভ্যালুটো আমাক দিয়া আছে এটা cot থিটা মানে কি আছিল বেস বাই পারপেন্ডিকুলার মানে বেস = 7k আৰু পারপেন্ডিকুলার = কি হৈ যাব 8k তাৰ পিছত আমি
পাইথাগোৰাছৰ থিওৰেমটো ইউজ কৰি হাইপোটেনাছটো উলিয়াই ল'লোঁ। হাইপোটেনাছ কি পেলা √113k। এতিয়া নাম্বাৰ 1ত আমাক কি দিয়া আছে 1 + sin θ হোল ইনটু 1 - sin θ 1 + cos θ হোল ইনটু 1 - cos θ। এতিয়া চাবা কি হৈ আছে এইটো a + b ইনটু a - b a + b ইনটু a - b এইটো ফৰ্মুলা মনত আছে নে নাই a + b ইনটু a - b = a² - b² এইটো মনত আছে a + b ইনটু a - b ইকুৱেল কি a² - b² এইটো ইয়াত a মানে কি আছে 1 সো 1² মানে 1 আৰু b মানে কি আছে sin θ গতিকে এইটো sin² θ হ'ব। সিমিলাৰলি তলতো কি আছে 1 + cos θ হোল ইনটু 1 - cos θ গতিকে 1 - cos² θ এই ফৰ্মুলাটো এপ্লাই কৰি দিছো। তাৰপিছত আমাৰ ভ্যালু এটা পুট কৰি দিয়া 1 - 8 8 16 64 আৰু ইয়াৰে ৰুটডাল নোহোৱা হৈ যাব এইটো। তাৰপিছত নেক্সটটো 7 7 কি হ'ব 49 আৰু ৰুটডাল নহয় হৈছে। তাৰপিছত এলচিএম কৰি লসাগু কি হ'ব 113 এইটো হ'ব 113 বিয়োগ 64 আৰু তলতো হ'ব 113 বিয়োগ এইটো 49 113 কেনচেল এইটো বিয়োগ কৰি দিলে কি পাবা 49 আৰু তলতো কি পাবা 64। গতিকে আমাৰ ফাৰ্ষ্ট নাম্বাৰটো এইটো আছে। আৰু ছেকেণ্ড নাম্বাৰটো আমাক কি কৰিব দিছে cos² θ ল'ব দিছে হয়নে। এইটো তোমালোকে ডাইৰেক্ট কৰিব পাৰা cos² θ দিছে না ছেকেণ্ড নাম্বাৰ। cos² θ ইকুৱেলটো কি হ'ব এইটো হোল স্কুৱাৰ কৰি দিয়া 7/8 হোল স্কুৱাৰ ইকুৱেলটো 7 7 49 8 8 যা 64 একে পাইছোঁ হয়নে নহয়। তাৰপিছত 8 নাম্বাৰটো চোৱাচোন কি দিয়া আছে 8 নাম্বাৰ কৈছে এইটো চাবা আমাৰ 3 cot a = 4 দিয়া আছে। গতিকে আমাৰ ইয়াতে cot a ভ্যালুটো উলিয়াই লওঁ cot a = 4/3 হয়নে। ইয়াত বেছ বাই পাৰপেণ্ডিকুলাৰ এইটো বেছ ইকুৱেল ভূমি মানে কি হ'ব ভূমি মানে 4k আৰু পাৰপেণ্ডিকুলাৰ মানে হ'ব 3k পাইছা বুজি। তাৰে পৰা আমি হাইপোটেনাছটো উলিয়াই লৈছোঁ। হাইপোটেনাছটো 1 এইটো a² + b² তোমাৰ পাইথাগোৰাছ থিওৰেমটো মতে লিখি দিবা তোমালোকে একৰ্ডিং টু পাইথাগোৰাছ থিওৰেম সেইটো লিখি দিবা। এতিয়া আমাৰ যেহেতু আমাক প্ৰুভ কৰিব দিছে সেইকাৰণে আমাৰ লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড ল'বা। লেফ্ট হেণ্ড চাইড কি আছে 1 - 10² কটৰ পৰা 10 পাবা হয়নে 4/3 আছে 3/4 হৈ যাব এইটো উলিয়াই ল'লোঁ আমি। তাৰপিছত এইখিনি কেলকুলেশ্যন। এতিয়া আমাৰ ৰাইট হেণ্ড চাইডত কি কৰিব দিছে ৰাইট হেণ্ড চাইডৰখিনি চাব দিছে যে এই যি আমাৰ 1 - 10² a আৰু 1/1 + 10² সেইখিনি cos² a - sin² a হয়নে নহয় আমাক সেইখিনি ৰাইট হেণ্ড চাইডত প্ৰুভ কৰিব দিছে। এতিয়া ৰাইট হেণ্ড চাইডত আমাক কি দিয়া আছে cos² a - sin² a cos² a মানে কি হ'ব বেছ বাই হাইপোটেনাছ বেছ আমাৰ 4k আছে হয়নে আৰু হাইপোটেনাছডাল কিমান দিছিলা 5 4/5 হোল স্কুৱেৰ মাইনাছ sin মানে কি হ'ব 3k 3/5 হোল স্কুৱেৰ তে হ'ব 4² মানে 16/25 মাইনাছ 9/25 16 পৰা 7 9 গ'লে 7 গতিকে আমি LHSতো কি পাইছিলোঁ 7/25 গতিকে ৰাইট হেণ্ড চাইডতো কি পালোঁ 7/25 যেহেতু লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড কি পালোঁ ইকুৱেল পাইছোঁ হয়নে। ইকুৱেল পোৱাৰ কাৰণে আমাৰ কি হৈ যাব এইখিনি বস্তু সমান হৈ যাব। গতিকে এনচাৰ আমাৰ কি লিখি দিয়া য়েছ বুলি লিখি দিয়া। সেইটো এতিয়া আমি কোন নম্বৰটো ট্ৰাই কৰোঁ কুৱেশ্যন নম্বৰ 9। এইটো আমাৰ কি দিয়া আছে চাবা 10ৰ ভ্যালুটো দিয়া আছে 10 = 1/√3 10 মানে কি পাওঁ বেছ বাই পাৰপেণ্ডিকুলাৰ সৰি পাৰপেণ্ডিকুলাৰ বাই বেছ হয়নে। গতিকে পাৰপেণ্ডিকুলাৰ মানে 1k হয়নে আৰু তোমাৰ বেছ মানে কি হ'ব √3k বুজি পাইছা। ইয়াতে তোমালোকে লিখি দিবা পাইথাগোৰাছৰ উপপাদ্য মতে একৰ্ডিং টু পাইথাগোৰাছ। এতিয়া যদি আমি এংগলটো a লৈছোঁ হয়নে এংগলটো a ৰ লগে লগে √3 কি হৈ গ'ল বেছ আৰু পাৰপেণ্ডিকুলাৰ কি হৈ গ'ল 1 গতিকে আমাৰ চাবা তাৰে পৰা আমি h2 উলিয়াই লৈছোঁ বুজি পাইছা না h2 উলিয়াই লোৱা আছে। এতিয়া আমাৰ চাইনৰ ভ্যালু লাগে চাইন a এবাৰ এংগল a হ'লে √3 হ'ব তোমাৰ বেছ আৰু এইটো হ'ব পাৰপেণ্ডিকুলাৰ sin a = পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ এইটো
তাৰপিছত এতিয়াও চাই কষ্টটো উলিয়াই লওঁ এই এংগুলৰ কাৰণে উলিয়াই লওঁ মানে কি হ'ব এতিয়া বেছ বাই পাৰপেণ্ডিকুলাৰ চৰি হাইপোটেনাছ √3/2 এবাৰ তুমি চি এংগুলৰ কাৰণে লওঁ এইটো এংগুল চি এইটো চিৰ কাৰণে হ'ব এইটো বেছ হয়নে এইটো এংগুল চিৰ কাৰণে এইটো হ'ব বেছ বুজি পাইছা আৰু এটি হ'ব পাৰপেণ্ডিকুলাৰ cos c মানে 1/2 হৈছে আৰু sin c মানে এইটো পাৰপেণ্ডিকুলাৰ এইটো হয় এইটো আপুনি বুজি পালানে 1 × 1 মানে 1 √3 × √3 মানে 4 মানে 1 + 3 4/4 হ'লে 1 তাৰপিছত কুৱেশ্যন নম্বৰ 2 ট্ৰাই কৰিম এতিয়া কুৱেশ্যন নম্বৰ 2 লিখি কুৱেশ্যন নম্বৰ 2 লিখি ল'বা cos a cos c sin a minus sin a sin c cos a হ'লে এইটো বেছ পাৰপেণ্ডিকুলাৰ cos হ'লে এইটো আৰু এইটো ৰিলেশ্যন হয়নে তাৰপিছত cos c হ'লে এইটো হ'ব বেছ 1/2 তাৰপিছত sin a হ'লে এইটো পাৰপেণ্ডিকুলাৰ 1/2 হৈ যাব আৰু sin c হ'লে এইটো আৰু এইটো ৰিলেশ্যন √3/2 এতিয়া আমি কি দেখা পালোঁ √3 × 1 √3 হ'ব 2 2 আৰু 4 আৰু এইটো 1 × √3 মানে √3 হ'ব 2 2 আৰু 4 গতিকে দুটাকে যেতিয়া আমি মাইনাছ কৰি দিম মাইনাছ কৰি দিলে আমাৰ ৰিজাল্টটো কি হৈ যাব 0 হৈ যাব কুৱেশ্যন নম্বৰ 10ত আমাক কি দিয়া আছে সেইখিনি চাই লিখি লোৱাচোন ত্ৰিভুজ পি কিউ আৰু কিউ সমান 90 ডিগ্ৰী গতিকে কিউৰ অপজিট বাহু কোনডাল হ'ব পি আৰ গতিকে পি আৰডাল আমাৰ কি হৈ যাব কৰ্ণ হৈ যাব আৰু আমাক কি এটা কণ্ডিশ্যন দিয়া আছে পি আৰ আৰু কিউ আৰৰ যোগফলটো দিয়া আছে আমাক 25 চেণ্টিমিটাৰ আৰু কি দিয়া আছে পি কিউ সমান 5 চেণ্টিমিটাৰ গতিকে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি কি হ'ব পাৰোঁ পি আৰ স্কুৱেৰ = পি কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ গতিকে এতিয়া পি আৰ আৰু কিউ আৰৰ আমাক দিয়া আছিলে এইটো 25 হয়নে এৰে পৰা পি আৰ মানে কি লিখিব পাৰোঁ 25 মাইনাছ কিউ আৰ এইটো a minus b whole square ফৰ্মুলাটো মনত আছেনে a minus b whole square equal a square minus twice ab plus b square এইটো ফৰ্মুলা এটা এপ্লাই কৰি দিছোঁ বুজি পাইছোঁ এইটো ফৰ্মুলা এপ্লাই কৰি দিছোঁ a square minus twice ab plus b square equal to 25 5 square মানে আৰু এইটো কিউ আৰ স্কুৱেৰ এতিয়া এইটো এতিয়া প্লাছ হৈ আছে কিউ আৰ স্কুৱেৰ এতিয়াও প্লাছ হৈছে দুটা আমি কেঞ্চেল কৰি দিব 25 হ'লে কি হ'ব 620 এইটো স্কুৱেৰ উলিয়াই ল'লোঁ তাৰপিছত এইটো 25 হ'ব 50 আৰু এইটো 25 টো ইফালে আছে এতিয়া এইটো ইফালে আনা বুলি ধৰা হ'লে কি হৈ যাব এইটো 6 হ'ব আৰু কিউ আৰটো ইফালে নিয়া বুলি ধৰিলে এইটো কি হৈ যাব প্লাছ হৈ যাব তাৰপিছত 50 ৰে ডিভাইড কৰি দিয়া 0 0 কেঞ্চেল 5 × 12 এতিয়া আমি ইয়াৰ পৰা কিউ আৰৰ মানটো পাই গ'লোঁ তাৰপিছত আমাক কি দিয়া আছিল পি আৰ প্লাছ কিউ আৰ মান 25 দিয়া আছে এইটো নাম্বাৰ 1 লিখি থৈ দিব পাৰা 1 লিখি থৈ দিব পাৰা তো লিখি দিব পাৰা ইউজিং 1 এনেকৈ এইটো লিখি দিব পাৰা তাৰে পৰা আমি কিউ আৰৰ মানটো পাই গ'লোঁ কিউ আৰ পি আৰ মানে কি পাই গ'লোঁ 13 গতিকে এতিয়া আমি সেইখিনি ইউজ কৰি কি ভেলু ল'ব পাৰিছে sin p cos p আৰু tan p মান আমাৰ sin p মানে কি আছিল sin = পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ পাৰপেণ্ডিকুলাৰ কিমান পাইছোঁ এংগুলটো আমাক কি ল'ব পাৰিছে p ল'ব পাৰিছে এতিয়া আমি যেতিয়া p এংগুল লোৱা আছে হয়নে আমাৰ যেহেতু p এংগুল লোৱা আছে যিহেতু 12/13 তাৰপিছত cos বেছ বাই সেইটো 10 পাৰপেণ্ডিকুলাৰ বাই বেছ সেইটো তাৰপিছত আমাক ইলেভেন নাম্বাৰৰ ট্ৰু ফলছখিনি উলিয়াব দিছে দ্য ভেলু অফ 10 অলৱেজ লেছ দেন 1 10 মানে কি পাওঁ পাৰপেণ্ডিকুলাৰ বাই বেছ অলৱেজ লেছ দেন 1 এতিয়া দেখোন আমি গ্ৰেটাৰ দেন 1 পালোঁ হয়নে নহয় গতিকে এইটো আমাৰ অলৱেজ লেছ দেন 1 মানে এটা ক্ৰছ নাম্বাৰ 2 say k = 12/5 for some value angle of a sec মানে কি আছিল হয়নে হাইপোটেনাছ বাই বেছ গতিকে এইটো ওপৰতো সদায় নিউমাৰেটৰটো সদায় কি থাকব গ্ৰেটাৰ থাকব ঠিকে আছে তাৰপিছত কি হ'ব এইটো নাম্বাৰ 3 cos is the abbreviation used for cosecant of angle a
এইটো কচটো নহয় হয়নে কোচেকেণ্ডটো কোচেক বুলি কয় তাৰপিছত 4 নম্বৰ cot A is a product of cot M A এইটো cot A product নহয় এইটো এংগুলৰহে কি হয় আমাৰ ভ্যালু ল'ব যায় য'ত সাইডৰ ৰেশিও থাকে হয়নে তাৰপিছত কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে sin θ is equal to 4/3 for some angle θ sin মানে কি হয় perpendicular by hypotenuse গতিকে আমাৰ পারপেন্ডিকুলার তো হাইপোটেনাস কে রাইট অ্যাঙ্গেল ট্রায়াঙ্গুলার পারপেন্ডিকুলার হাইপোটেনাসত কে কি নহয় গ্রেটার হ'ব নোৱাৰে বুজিছা যে পারপেন্ডিকুলার অলওয়েজ লেস দ্যান হাইপোটেনাস গতিকে আমাৰ 8.1 পাঠটো ইমানেই হয়নে যদি তোমালোকৰ কিবা বুজি নোপোৱাকৈ ৰৈ যায় সেইকাৰণে তোমালোকে মোক সুধিব পাৰিবা আৰু যদি ভাল পাইছা ক্লাছটো কৰি তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকি ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি ত্ৰিকোণমিতিৰ মানে সাইন কস টেন কট সেক কসেক এইবিলাকৰ বাহুবিলাকৰ মাজত যেটো অনুপাত সেই অনুপাতবিলাকৰ বিষয়ে ইতিমধ্যে পঢ়িছোঁ হয়নে নহয় এতিয়া ইয়াত আমি কি কৰিম বিভিন্ন কোণবিলাকৰ যোগ কেনেকৈ আমি নিৰ্ণয় কৰিম ধৰা এই এটা দিয়া আছে আমাক সূক্ষ্ম কোণ হয়নে এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰায়াঙ্গল এইটো আমাৰ সমকোণ এ বি সি এই আমাৰ সূক্ষ্মকোণটো যোগটো আমাক দিয়া আছে হয়নে সূক্ষ্মকোণটো যোগটো কি হ'ব পাৰে সূক্ষ্মকোণ বা এই 90 লগি আছে মানে ইয়াৰ ভ্যালুটো বাঢ়ি গৈ গৈ কিমানলৈ আছে 90 0 30 45 60 90 এটা আমি ইয়াৰ সাইডৰ মান উলিয়াব লাগে ইয়াৰ কাৰণে আমি প্ৰথমতে কি কৰিম ধৰা 0 1 2 3 4 এনেকৈ লিখি লৈছোঁ লিখি লৈ তাৰ পিছত সিহঁত প্ৰত্যেককে কিহেৰে হৰণ কৰি দিছোঁ 4 দিয়ে হৰণ কৰি দি তাৰ ওপৰত বৰ্গমূল লৈছোঁ এইটো চাবা 0 4 দিয়ে হৰণ কৰিলে কি পাবা 0 পাবা বৰ্গমূল লৈ এইটো তাৰ পিছত √1/4 1/4 স্কয়াৰ ৰুট ল'লে কি পাবা 1/2 4 2 হৈ যাব তাৰ পিছত এইটো চাবা 2 কেনসেল যাব যদি স্কয়াৰ ৰুট ল'লে কি থাকিব 1/√2 তাৰ পিছত এইটো কি থাকিব √3/2 হৈ যাব এইটো আৰু এইটো 4/4 মানে 1 ৰ 1 এটা কোষৰ কাৰণে আমি তোমালোকে ধৰা চাৰ্টখন লিখি ল'বা আৰু যিবিলাকৰ মনত নাই এই প্ৰচেছটো লিখি ল'বা কি কৰা প্ৰথমতে 0 1 2 3 4 0 পৰা 4 লৈ লিখি লোৱা 0 পৰা 4 লৈ লিখি লৈ সিহঁতক কিহেৰে ডিভাইড কৰি দিয়া 4 ৰে ডিভাইড কৰি দিয়া তাৰ পিছত স্কয়াৰ ৰুট ল'বা স্কয়াৰ ৰুট ল'লে ওলাই যাব এতিয়া আমি সাইনৰ কাৰণে যিবিলাক মান পাইছো কোষৰ কাৰণে এইবিলাক উল্টাকৈ লিখি আনা হয়নে ৰিভাৰ্স কৰি দিয়া এইবাৰ 1 লিখিম ফাৰ্ষ্ট তাৰ পিছত কি পাইছো √3/2 তাৰ পিছত 1/√2 তাৰ পিছত হাফ তাৰ পিছত 0 হয়নে আৰু তোমালোকে জানা সাইন আৰু কোসৰ ভ্যালু জানে আমি tan জানো tan θ = sin θ cos θ হয়নে গতিকে tan মানে কি হ'ব এইটো sin to 0 0/1 0 তাৰ পিছত 1/2 √3/2 2 কেনসেল 1/√3 1/√2 1/2 1 এইটো √3/2 আৰু /2 আছে 2 কেনসেল √3 তাৰপিছত এইটো হ'ব 1/0 ইনফিনিটি সেইটো তাৰপিছত cot মানে কি cot θ = 1/tan θ এতিয়া 1 কৰি দিয়া cot 1/0 মানে ইনফিনিটি 1/1/√3 3 হৈ যাব 1/1 1 1/√3 হ'ব এইটো 1/infinity 0 তাৰপিছত আমি sec θ মানে কি আছে sec θ = 1/cos θ cosৰ মানবিলাক পাইছে 1 1 তাৰপিছত √3/2 2/√3 1/√2 √2 1/2 2 1/0 ইনফিনিটি তাৰপিছত cosec θ = 1/sin θ সাইনৰ মান sin 0 0 1/0 ইনফিনিটি 1/2 যায় 1/2 হ'লে 2 1/√2 হ'লে √2 হ'ব তাৰপিছত √3/2 এইটো 2/√3 তাৰপিছত এইটো 1/1 মানে 1 এনেকৈ আমি চাৰ্টখনত কি কৰিম মানবিলাক লিখি ল'ম হয়নে চাৰ্টখনত মানবিলাক লিখি লৈ তাৰপিছত সেইবিলাক আমি পুট কৰি দিম আমাৰ এক্সাৰচাইজ চাবা sin 60 cos 30 plus sin 30 into cos of 60 the sin 60 ভ্যালুটো কিমান √3/2 cos 30 √3/2
পুট কৰি দিয়া sin 30 হাফ cos 60 হাফ that's our root 3 into root 3 মানে 3 2 2 আর 4 1 by 2 মানে 4 হয়ে যাবে হ্যাঁ 3 by 4 plus 1 by 4 equal to 4 by 4 equal to 1 এটো কোন মানে নেক্সট টু সাবা 2 10 45 plus cos square 30 minus sin square 60 2 into 10 square 45 45 কি হবে 1 1 পুট কৰি দিয়া cos square 30 cos 30 কিমান হয় root 3 by 2 গতিকে root 3 by 2 whole square sin 30 কিমান হয় হ্যাঁ sin 60 কি হয় root 3 by 2 এটো root 3 by 2 whole square এটো হয় তো 2 এ হইতে কিনা নে তো 3 by 4 minus 3 by 4 এটা ক্যান্সেল গতিকে আমার রেজাল্ট হবে কিমান রেজাল্ট হই যাব 2 কোয়েশ্চন নাম্বার 3 দিবার ভ্যালু গলা পুট কৰি দিয়া cos of 45 মানে কি 1 by root 2 sec of 30 মানে কি হ'ব 2 by root 3 cos 30 মানে 2 এটা চাবা এটো কি হৈ যাব এই ডিনোমিনেটৰ লগত মাল্টিপ্লাই হৈ যাব হ্যাঁ তাৰ পিছত এটো তোমাৰ এলসিএম হইল root 3 এটো 2 আছে আৰু এটো কি হৈ যাব 2 root 3 গতিকে আমাৰ তলত থাকি root 3 টো ওপৰত আহি যাব এটো ওপৰত আহি যাব 1 into root 3 আৰু এই root টো আহি যাব তলত আসলে 2 দুটাতে আছে 2 আমি কি কৰিলো কমন লৈছো হয়নে এটা আমাৰ ওপৰত থাকি নিউমাৰেটৰত root 3 আৰু তলত এই root 2 দি দুটাকে মাল্টিপ্লাই কৰি দিয়া কি হ'ল root 3 plus root 6 root 3 আছে 2 বাইৰতে আছে হয়নে এবাৰ আমাৰ ইয়াক a plus b into a minus b নিবলৈ ট্ৰাই কৰা তেতিয়া আমাৰ কি পাই যাম a square minus b square এটো পাই যাম গতিকে আমি সেই কাৰণে both সাইডত কি কৰিছো 2 into এটো তো প্লাস দুটা প্লাস গতিকে উল্টা পাল্টাকে লিখলে আমাৰ একো নাই root 6 টো আগতে লিখি লৈছো ডাঙৰটো প্লাস root 2 আৰু ইয়াক কি হেৰে মাল্টিপ্লাই কৰি দিছো root 6 minus root 2 ৰে গতিকে a plus b into a minus b a square minus b square গতিকে আমাৰ নিউমাৰেটৰ কৰিছো হেতুৰে মাল্টিপ্লাই কৰি গতিকে root 6 মানে কি হ'ব হোল স্কয়াৰ মানে 6 আৰু root 2 হোল স্কয়াৰ মানে 2 এখিনি পালা বুজি পাইছানে এখিনি পাই গৈছো তাৰ পিছত নিউমাৰেটৰত root 3 আছে root 3 এৰে পৰা 6 মানে কি root 2 into root 3 গতিকে এৰে পৰা কি হৈ যাব root 3 into root 3 হলে 3 আৰু root 2 থাকিব তাৰ পিছত minus 3 into root 2 মানে root 6 আৰু তলত থাকিব 2 into 6 minus 2 মানে 4 4 to 8 4 দুগুণ 8 হৈ গ'ল আৰু নিউমাৰেটৰত থাকি গ'ল হেগিনি বুজি পাইছা তাৰ পিছত তো ট্ৰাই কৰা কোৱেশ্চন নম্বৰ 5 সি কোৱেশ্চন ৰাইট ফাৰ্স্ট কোৱেশ্চনটো লিখিলো sin 30 10 of 45 cos 60 sec 30 cos 60 cot of 45 sin 30 equal half লিখি দিছো 10 45 1 cos 60 2 by root 3 sec 30 2 by root 3 cos 60 half cot of 45 1 এটা এলসিএম হইল প্রথম তো নিউমারেটর খিনি কৰিলে কি হ'ব 2 root 3 2 into root 3 ইয়াত 2 আছিল হয়নে 2 root 3 গতিকে root 3 হ'ব ফাৰ্স্টটো এটো প্লাস এটো 2 হৈ যাব 2 root 3 আৰু এটো মাইনাস 2 গুণ 4 হ'ল এবাৰ তলটো কৰিলা ডিনোমিনেটৰ 2 root 3 এটো 2 root 3 টো নাহে 2 গুণ কি হৈ যাব 4 প্লাস এটো 2 তো আছে গতিকে root 3 হৈ যাব আৰু এটো 2 root 3 গতিকে এতিয়াও আমাৰ ডিনোমিনেটৰ 2 root 3 এটা 2 root 3 এটা ক্যান্সেল তাৰপিছত এটো root 3 plus 2 root 3 মানে 3 root 3 minus 2 to 4 আৰু তলত 2 to 4 লিখিছো এটো আৰু এটো হ'ব 3 root 3 plus 4 এটা আবার এটো a plus b হৈ আছে a plus b a minus b ৰে মাল্টিপ্লাই কৰি দিছো এখিনি তো বুজি পাইছা নিউমাৰেটৰ তো আমাৰ কি হৈ যাব এটো তো a square minus b square গৈছে a square minus b square আৰু এটো কি হল পৰিছে a minus b whole square তাছবা a minus b whole square ইকুয়াল হয় a square minus twice ab plus b square a minus b সূত্ৰটো মনত আছে নে নাই a minus b মানে এটো হয়নে a square minus twice a মানে এটো b মানে এটো 4 plus b square মানে 4 square হ'ব এটা চাবা এটো কেনেকে হ'ল 27 3 3 হলি 9 হ'ব না 9 ৰ লগত root 3 মানে 3 root 3 whole square মানে 3 এটো 27 বিয়োগ 4 দুগুণ 8 3 গুণ 24 root 3 যোগ 4 গুণ 16 তাৰছত এটো কৰি দিয়া ডিফাৰেন্সটো কিমান হ'ব 11 আৰু এটো প্লাস কৰি দিয়া 43 পালো হয়নে আৰু এখনি এনেকা দেখি দিব গতিকে আমি পৰলৈ কৰিলো এবাৰ কোৱেশ্চন নম্বৰ
5 to try কৰাচোন question number 5 কি দিয়া আছে question number 5 কৰিলো 5 cos square 60 plus 4 sec square 30 minus 10 square এটা চাবা cos 60 means what 1/2 whole square plus sec theta sec 30 equal to 2/√3 square আছে whole square দিবা minus 45 10 45 equal to কি হ'ব 1 या डिग्री तो लिखि दिबा तो ৰৈ গৈছে হয়নে তাৰপিছত এইটা পুট কৰি দিয়া 1/4 এটো হ'ব তো স্কয়াৰ মানে 4/3 - 1 এটো আৰু তলটো 1/2 হোল স্কয়াৰ প্লাস 3/2 হ'ব 1/4 plus 3/4 এখিনি তো 1 হৈ যাব 5/4 plus 4/4 16/3 - 1 এলসিএম কৰা 4 আৰু 3 কি হ'ব 12 তে 3 ৰে মাল্টিপ্লাই 15 या 4 रे मल्टीप्लाई আৰু ইয়া হ'ব 12 ভৰে 1 এখিনি তাৰপিছত এখিনি কৰি দিলো question number 6 লিখা question number 6 তো চাই লওক 106 cosec 30 plus cosec 60 plus cosec 90 cosec 30 কি হ'ব 2 cosec 60 2/√3 হয়নে তাৰপিছত cosec 91 sec 0 1 sec 30 2/√3 sec 60 2 হ্যাঁ এটা ইয়াতো কি আছে 2 plus 1 plus 2/√3 2 plus 1 plus একে আছে না গতিকে আমাৰ ক্যান্সেল কৰোতে ব্র্যাকেট ইউজ কৰবা এতি তাৰপিছত question number 2 1 choose the correct option and justify এটা আছে 2 10 30 equal to কিমান আছে 1/√3 তাৰপিছত 1 plus 10 square 31 plus 1/√3 whole square এটো লকেল 2/√3 1 plus 1/3 এলসিএম কৰা 3 হ'ব তে হ'ব 3 plus 1 4 তাৰপিছত এটো 2/3 ইনটু এটো নিউমাৰেটৰ হৈ যাব 3 2 আৰু তলত থাকিল 4 2 দি 4 ক 2 বাৰ যাব হয়নে আৰু √3 দি 3 ডিভাইড কৰিলে √3 হ'ব কাৰণ এটো চাও √3 into √3 equal to 3 গতিকে √3 দি 3 ক্যান্সেল কৰিলে হেই হ'ব আৰু আমি কি বলো √3/2 এতিয়া আমাক যিকেটা অপচন দিয়া আছে তাৰে ভিতৰত চাও sin 60 হলে কি হয় √3/2 হয় গতিকে আমাৰ এনসারটো হ'ব sin of 60 ডিগ্ৰী question number 2 হ'ব হয়নে আৰু 3 নম্বৰ তো sin of to is equal to twice sin a কিতে হ'ব যদি a equal to কি হয় 0 ডিগ্ৰী কাৰণ sin 0 equal to কি হয় sin 0 equal to 0 হয়নে তাৰপিছত 4 নম্বৰটো কৰিয়ে দিছো চাবা 2 10 30 equal to divided by 1 of 10 square 30 2 10 30 হলে কি হ'ব 2 into 1/√3 by 1 minus 1/√3 whole square তলত থাকি উপৰ নিউমাৰেটৰটো থাকিল 2/√3 নে ডিনোমিনেটৰত কি থাকিল 1 minus 1/3 সেইটো আমাৰ সিম্পলিফাই কৰা √3 টো ডিনোমিনেটৰত আহিব হয়নে তাৰপিছত এলসিএম কৰি হইলা 3 পৰা 1 গলে 2 আৰু 3 টো কি হৈ যাব নিউমাৰেটৰ 2 টো ক্যান্সেল গ'ল এখিনি তো বুজি পাইছা হয়নে আৰু এটো আগত কৰি দিছো 3 ক √3 ৰে ডিভাইড কৰিলে কিমান পাবা √3 পালা এতিয়া আমি কি পাইছো 10 ৰ কিমানত √3 হয় হয়নে 1060 কি হৈ যাব এটো √3 হৈ যাব একে হেতু আমাৰ এনসার জি বিছা তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 10 of a plus b equal to √3 আৰু 10 of a minus b equal to 1/√3 এতিয়া 10 ৰ কি ভ্যালুৰ কাৰণে √3 পাম 10 of 60 আৰু 10 ৰ কিহৰ কাৰণে এইটো আমাৰ কি পাম 1/√3 পাম সেইটো ফাৰ্স্ট লিখি ল হয়নে এটা আমি হে মানখিনি উলিয়াই ললো এটা একত কি পাইছো এক নম্বৰত 10 of 60 পাইছো আৰু দুই নম্বৰত কি পাইছো 10 of 30 পাইছো ৰে 10 of theta equal 10 of 60 গলে theta equal 60 হল হয়নে theta মানে a plus b দিয়া আছে আৰু নেক্সট টু a minus b দিয়া আছে এটা সেই দুটাৰ পৰা আমি a এর ভ্যালু আৰু b এর ভ্যালু উলিয়াইলাম আমাৰ কন্ডিশন কিন্তু দিয়া আছে এটা হয়নে তাহান দুটাৰ কি দিয়া আছে যে a আৰু b এর যেটো যোগফল সাম টু লেস দেন 90 ডিগ্ৰী আৰু a to b কে গ্রেটার a to b কে
ডাঙৰ বুলি আমাক কণ্ডিশ্যনখিনি দিয়া গতিকে আমি 1 আৰু 2 যোগ কৰি দিলে কি পাম 30 আৰু 60 প্লাছ কৰি দিলে কি পালোঁ 90 গতিকে ইয়াৰ পৰা 2 হৰণ কৰি দিলে 45 এটা ইয়াৰ ভ্যালু পাইছোঁ তাৰপিছত কি পাইছোঁ a + b = 60 পাইছিলোঁ হয়নে গতিকে b = কি হ'ব 60 - a গতিকে b ৰ ভ্যালু 15 আপোনাৰ ডিগ্ৰীটো বহুত ডাঙৰ হৈ গৈছে সৰুকৈ দিয়া অলপ এতিয়া আমাৰ যিটো কণ্ডিশ্যন দিয়া আছিল দুটাৰে চাম এটো কি আছে গ্ৰেটাৰ আৰু দুটাৰে চামটো কি হ'ব ল'ব > 90 ডিগ্ৰী গতিকে আমাৰ লেছো হৈছে ইকুৱেল হোৱা নাই এইখিনিয়ে পালানে বুজি এতিয়া আমি ট্ৰু ফল্চখিনি কৰিম ট্ৰু ফল্চখিনি চাই লোৱা কুৱেশ্যন নম্বৰ 4 or 1 চাবা sin of a + b = sin a + sin b sin or a + b ভ্যালু হে তোমালোকে থিটাৰ ভ্যালুটো হয়নে 90 চাই কিবা এটা বহুৱাই a আৰু b ৰ কাৰণে বহুৱাই চালে কি দেখিবা যে এইটো কিবা সমান নাপাম তাৰপিছত চাওক the value of sin theta increases as theta increases চাৰ্টখন চাই লোৱা চাৰ্টখন চাই ল'লে তোমালোকে কি দেখি পাবা যেতিয়া থিটাৰ ভ্যালুটো ইনক্ৰিজ হৈ আছে মানে বাঢ়ি আছে হয়নে লাহে লাহে বাঢ়ি থাকোঁতে আমাৰ কি হৈ আছে যিবিলাক আমাৰ ভ্যালু সাইনৰ ভ্যালুবিলাক কি হৈ আছে ইনক্ৰিজ হৈ আছে বাঢ়ি গৈ আছে তাৰপিছত the value of cos theta increase as 0 theta increases cosত কি পাইছোঁ থিটাৰ ভ্যালুটো ইনক্ৰিজ হয় মানে বাঢ়ি যোৱাৰ লগে লগে cosৰ ভ্যালুবিলাক কি হৈ আছে লাহে লাহে কমি আহি আছে গতিকে এইটো আমাৰ কি হ'ব 3 নম্বৰটো অসত্য তাৰপিছত 4 নম্বৰ sin theta = cos theta for all values of theta যে থিটা sin থিটাৰ গোটেই ভ্যালুৰ কাৰণে sin theta আৰু cos theta একে নেকি নহয় কিমানলৈকে হৈছে 45 তাৰপিছত cos theta cot theta is not defined for a = 0 cot theta মানে কি cos theta by sin theta তে sin 0 0 হৈ যাব গতিকে এইটো হ'ব আমাৰ not defined গতিকে এইখিনি আমাৰ ট্ৰিগনমেট্ৰিক এক্সাৰসাইজ 8.2 মই আশা কৰোঁ তোমালোকে পাঠটো ধুনীয়াকৈ আয়ত্ত কৰিব পাৰিছা হয়নে আৰু যদি কিবা বুজি নোপোৱাকৈ ৰৈ গৈছে সেইখিনি আমি পিছত ডিছকাছ কৰিম আৰু তোমালোকে এটা কাম কৰিবা এক্সাম্পলত যিবিলাক কুৱেশ্যন কৰি দিয়া থাকে সেই কৰি দিয়া কুৱেশ্যনখিনিও ভালদৰে প্ৰেক্টিছ কৰিবা কাৰণ যিবিলাক আমাৰ এক্সাম্পলত কৰি দিয়া থাকে সেইখিনি ভালকৈ ক্লিয়াৰ কৰিব পাৰিলে তোমালোকে পাঠটো নিজে নিজে আয়ত্তত আনিব পাৰিবা হয়নে আৰু যদি কিবা বুজি নোপোৱা থাকে মইতো তোমালোকৰ হেল্প কৰাৰ কাৰণে আছোঁ আজিলৈ ক্লাছটো ইমানতে এৰিছোঁ বাই বাই ষ্টুডেণ্ট